তো হে দোস্ত, আজি আপোনালোকক কম ইউটিউবত কেনেকৈ ছাকচেছ হয় আৰু ইউটিউবত কেনেকৈ নিজৰ এটা কেৰিয়াৰ বনাব পাৰি। তো এইটো ভিডিঅ'ত সম্পূৰ্ণ কথা ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোকে জানেনে ইউটিউবত নিজৰ এটা কেৰিয়াৰ হিচাপে ল'ব পাৰি। তো আপোনালোকে এইটোৰ কাৰণে সদায় সপ্তাহত ৩-৪টামান ভিডিঅ' আপলোড কৰিব লাগিব। তো আপোনালোকে এইটোৰ কাৰণে হাৰ্ড ৱৰ্ক কৰিব লাগিব, কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব। তেতিয়া আপুনি ইউটিউবত ছাকচেছফুল ক্ৰিয়েটাৰ হ'ব পাৰিব। আপোনালোকে ইউটিউবত ২-৩ মাহ আপুনি ইউটিউবাৰ হ'ব নোৱাৰিব। তো আপোনালোকে এইটোত এবছৰমান প্ৰায় কষ্ট কৰিব লাগিব, তেতিয়া আপুনি ইউটিউবাৰ এজন সফল ইউটিউবাৰ হ'ব পাৰিব। তো আপোনালোকে বহুতো ইউটিউবত ৰুলো আছে, সেইকেইটা ৰুলো মই ডিছকাছ কৰিম। তো আপোনালোকে ইউটিউবত কমিউনিটি গাইডলাইন ফ'ল' কৰিব লাগিব। তো আপোনালোকে ইউটিউবত ষ্ট্ৰেক ফ'ল' কৰিব লাগিব। তো আপোনালোকে ইউটিউবত যি ৰুল আছে, তো গোটেই এইবিলাক ৰুল আপোনালোকে মানে ফ'ল' কৰিব লাগিব। তো ইউটিউবত আপোনাৰ ষ্ট্ৰেক আহে। তো আপোনালোকে হাৰ্মফুল ভিডিঅ' কেইটা বহুত ভয়ানক ভিডিঅ' কেইটা ধৰক ৰাস্তাত এটা বাইক এটা কোনোবা ল'ৰা এটা আগচকা দাঙি চলাই আছে, এইকেইটা ক্লিপত আপোনাৰ ষ্ট্ৰেক আহিব পাৰে। তো আপুনি এইটোত ফ'কাছ কৰিব লাগিব। তো সেইটোত ফ'কাছ কৰিলে তো আপুনি ছাকচেছফুল ইউটিউবাৰ হ'ব পাৰিব। আৰু এটা কথা, আপুনি ইউটিউবত AI ভিডিঅ' আপলোড নকৰিব। তো যদি আপুনি AI ভিডিঅ' আপলোড কৰে, তো আপোনাৰ মনেটাইজেই নহ'ব চেনেল। তো আপোনাৰ ইউটিউবে জানে কি কৰিব, আপোনাৰ মনেটাইজ ৰিজেক্ট কৰিব, ৰিউজ কণ্টেণ্ট দিব ইউটিউবত। তো আপুনি যিমান পাৰে আপোনাৰ অৰিজিনেল কণ্টেণ্ট বনাব, আপোনাৰ নিজৰ ভইচ, নিজৰ পিকচাৰ, এইখিনি আপুনি আপোনাৰ ভিডিঅ' এইবিলাক লৈ আপুনি ভিডিঅ' বনাব। তো আপুনি কাৰোবাৰ ভিডিঅ' কপি কৰি আপোনাৰ চেনেলত এইবিলাক ভিডিঅ' নিদিব। তো আপোনাৰ ইউটিউবত মানে ষ্ট্ৰেক আহিব পাৰে। তো আপুনি যিমান পাৰে নিজৰ ভিডিঅ' অৰিজিনেল কণ্টেণ্ট দিব। এইবিলাকৰ ওপৰত আপুনি ফ'কাছ কৰিব লাগিব। আৰু ৩ নম্বৰ কথা কি জানেনে, আৰু এটা বস্তু কি জানে, আপুনি ফেক ভিডিঅ' ইউটিউবত কেতিয়া নিদিব। ধৰক অন্য এটা চেনেলত ফেক ভিডিঅ' দিছে, তো আপুনি সেইটো কপি কৰি নিজৰ চেনেলত আপলোড নকৰিব। তো আপোনাৰ কপিৰাইট বা ষ্ট্ৰেক আহিব পাৰে। তো এইবিলাকত ফ'কাছ কৰিব লাগিব। যদি আপুনি এইবিলাক ফ'কাছ কৰে, তো আপুনি নিজৰ অৰিজিনেল কণ্টেণ্ট দিয়ে, তো আপুনি ইউটিউবত মানে গ্ৰ' কৰিব পাৰিব, টকা ইনকাম কৰিব পাৰিব। যদি আপুনি এইবিলাক AI ভিডিঅ' আপলোড কৰি নিজৰ ভিডিঅ'ত কণ্টেণ্ট দিয়ে, তো আপোনাৰ মনেটাইজ ইউজ কণ্টেণ্ট আহিব, তো আপোনাৰ ইউটিউবত ষ্ট্ৰেকো আহিব পাৰে। তো এইবিলাক নিদিব, কেতিয়াও নিদিব ইউটিউবত ভিডিঅ'। তো আপুনি যিমান পাৰে অৰিজিনেল কণ্টেণ্ট দিব। তো অৰিজিনেল কণ্টেণ্ট দিলে তো আপুনি এবছৰতে আপুনি পইচা ইনকাম কৰিব পাৰিব। আৰু আপোনাৰ নিজৰ ব্ৰেণ্ডটোহে মেইন, ব্ৰেণ্ডটোৱে আপোনাৰ মানুহে চিনিব পাৰিব। আৰু ইউটিউবত সদায় নিজৰ নামটো দিব, নিজৰ পিকচাৰ লৈ ভিডিঅ' বনাব, তেতিয়াহে ভাল ইউটিউবত পইচা ইনকাম কৰিব পাৰিব। আৰু কি জানে, ইউটিউবত মনেটাইজ হ'বলৈ লাগিব আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম। যদি আপুনি শ্বৰ্ট ভিডিঅ' বনায়, তো আপুনি 90 ডেইজত 10 মিলিয়ন ভিউ অতিক্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি মনেটাইজ কাৰণে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰে, তো আপুনি ইউটিউবত বস্তুখিনি চেক কৰিব। তো আপোনাৰ কি কণ্টেণ্ট, আপুনি কি কণ্টেণ্ট দিয়ে, ভাল নে বেয়া। তো আপুনি যদি এইবিলাক ফেক ভিডিঅ', ৰিউজ, এইবিলাক ফেক ভিডিঅ', AI ভিডিঅ' এইবিলাক যদি দিয়ে, তো আপোনাৰ ইউটিউবে মনেটাইজ মানে একচেপ্ট নকৰিব। তো আপোনাৰ ৰিউজ কণ্টেণ্ট বা ৰিজেক্ট মনেটাইজ আহিব। তো আপুনি এইবিলাক কেতিয়াও নিদিব। তেতিয়াহে আপুনি, যদি আপুনি অৰিজিনেল কণ্টেণ্ট দিয়ে, তো আপুনি ইউটিউবৰ পৰা মানে মনেটাইজ কাৰণে মানে ইউটিউবে একচেপ্ট কৰিব, আপুনি মনেটাইজ হৈ গ'ল বুলি এটা মেছেজ আহিব ইউটিউবৰ পৰা। তো আপুনি যদি অৰিজিনেল কণ্টেণ্ট দিয়ে। আৰু এটা বস্তু কি জানে, ইউটিউবত আপুনি থাম্বনেইল আৰু টাইটেল আৰু ডিছক্ৰিপশ্যন, এই তিনিটাহে মেইন। যদি এই তিনিটাহে যদি শুদ্ধভাৱে দিয়ে, তো আপুনি ভিউজ এনেই আহিব। তো আপোনাৰ অৰিজিনেল কণ্টেণ্ট হওক বা তো আপোনাৰ ভিউজ এনেই আহিব। তো আজিৰ পৰা আপুনি ষ্টাৰ্ট কৰক ছ'চিয়েল মিডিয়া, পাৱাৰ অফ ছ'চিয়েল মিডিয়া। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম নেক্সট ভিডিঅ'ত। থেংক ইউ।